এটা সমু বিৰতিৰ পিছত আপোনালোকক পুনৰ স্বাগতম জনাইছো। আজি আমি পৰ্যবেক্ষণৰ যেটো বিষয় বাছি লৈছো সেয়া হৈছে কোভিডৰ সুনামি। এই বিষয়টো সন্দৰ্ভত আমি যেহেতু কথা পাতি আছো আৰু আমাৰ সৈতে কেইবাগৰাকী আলোচক আছে, স্বাস্থ্য খণ্ডৰ সৈতে জড়িত বিষয়া উপস্থিত আছে আৰু লগতে আমাৰ সাংবাদিকসকলো বিভিন্ন প্ৰান্তত তেওঁলোকে ৰাইজৰ মাজত থাকি সেই অঞ্চলটোৰ খবৰসমূহ আমাক জনাই আছে। এই মুহূৰ্তত আমাৰ সাংবাদিক পাৰ্থজ্যোতি বৰুৱা তেওঁ শিৱসাগৰত উপস্থিত আছে। পাৰ্থৰ কাষলৈ অকণমান সময়ৰ কাৰণে যাব খুজিছোঁ। পাৰ্থ যিহেতু এখন বিহুৰ অনুষ্ঠানৰ মাজত আছে, গতিকে পাৰ্থ মই আপোনাৰ কাষলৈ আহিছোঁ। আপুনি বিহুৰ অনুষ্ঠানৰ মাজত আছে, SOP তেওঁলোকে অনুকৰণ কৰিছেনে, পালন কৰিছেনে, সেইখিনি নিৰ্দেশ মানি চলিছেনে, পৰিৱেশটো কেনে, অকণমান যদি আপুনি আমাক আভাসটো দিয়ে। ৰাজদীপ এলিমগড় এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। চাওক, আমি দুদিন ধৰি যিহেতু শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তত আমি ND24 দৰ্শকসকলক যিহেতু বিহুৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ, কিন্তু বিহুৰ SOPৰ ক্ষেত্ৰলৈ যদি চোৱা যায় বা ৰাজ্য চৰকাৰৰ যি SOPৰ ক্ষেত্ৰলৈ যদি চোৱা যায়, SOP কোনে পালন কৰিছে বা কোনে পালন নাই কৰা কিছু দৃশ্যই প্ৰমাণ কৰিব। মই ভিডিঅ' জাৰ্নেলিষ্ট এই মুহূৰ্তত শশাংকক সেই দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট শশাংক এই মুহূৰ্তত দৃশ্য দেখুৱাব। কিমান আচলতে মানুহৰ সমাগম ঘটিছে শিৱসাগৰ মাজমজিয়াত এখন বিহুৰ মুকলি বিহু আয়োজন কৰা হৈছে, আৰু সেই মুকলি বিহুত কিমান মানুহৰ সমাগম ঘটিছে আৰু কিমান কোভিড প্ৰট'কল মানি চলা হৈছে সেয়া নিশ্চয়কৈ দৃশ্যই প্ৰমাণ কৰিব। দুটা দিন আমি ঘূৰি আছোঁ বিভিন্ন প্ৰান্তত, বিভিন্ন সংগঠনে সেই বিহুৰ আয়োজন কৰিছে, মুকলি বিহুৰ আয়োজন কৰিছে, আদৰণি বিহুৰ আয়োজন কৰিছে, কিন্তু SOPৰ ক্ষেত্ৰলৈ যদি চোৱা যায় দৃশ্যই আচলতে কিছু কথা প্ৰমাণ কৰে। এই মুহূৰ্তত আমি উপস্থিত আছোঁ বৰ্ডিং ফিল্ডত, সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন কৰা, নাজিৰা মহকুমা ছাত্ৰ সন্থা আৰু শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ ৰাইজৰ সহযোগত আয়োজন কৰা বিহুত আমি উপস্থিত আছোঁ। কিন্তু দৃশ্যই ইতিমধ্যে প্ৰমাণ কৰিছে যে কিমান আচলতে কোভিড বিধি মানি চলা হৈছে। সেয়া অৱশ্যে আপুনি উদ্যোক্তা মণ্ডলীক আপুনি দুখ দিব নোৱাৰে, কাৰণ উদ্যোক্তা মণ্ডলীয়ে স্পষ্টকৈ কৈছে যে কোভিড বিধি আপোনালোকে মানি চলি বিহুত উদযাপন কৰিবলৈ আহক বা বিহু অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহক। কিন্তু বিহু অনুষ্ঠানত কিমান অংশগ্ৰহণ কৰিবলৈ অহাৰ সময়ছোৱাত বা ইয়াত উপভোগ কৰিবলৈ আহিবলৈ সময়ছোৱাত কাৰোৰে মুখত মাস্ক নাই। স্পষ্টকৈ এটা কথা উল্লেখ কৰিব পাৰি, কাৰোৰে মুখত মাস্ক নাই, সামাজিক দূৰত্ব মানি চলা নাই, SOP ৰাজ্য চৰকাৰৰ যি SOPৰ কথা কোৱা হৈছিল SOP মানি চলা নাই। আটাইতকৈ চিন্তাৰ বিষয়টো কি হৈছে জানেনে পাৰ্থ, আপুনি তাত উপস্থিত আছে আৰু কোনেও তাৰ উদ্যোক্তাই হওক বা কোনোবাই হওক তেওঁলোকে এই কথাখিনি ক'ব যে ৰাজনীতিকসকলৰ ভুল আপোনালোকে নেদেখে নেকি। আমি প্ৰথম দিনাৰ পৰাই কৈ আহিছোঁ আৰু আমি নিজেই যেতিয়া ৰাইজৰ মাজলৈ গৈ অনুষ্ঠান কৰিছোঁ, আমি সেই সময়ত ৰাজনৈতিক যেতিয়া আলোচনাসমূহৰ ৰাইজৰ মাজত অনুষ্ঠিত হৈছিল, আমি মাস্ক পৰিধান কৰি ৰাইজকো মাস্ক বিলাই আমি সেই অনুষ্ঠানসমূহ কৰিছিলোঁ। আমাৰ সদাশয় দৰ্শকসকলে সেই কথাখিনি নিশ্চয় মনত ৰাখিছে। এতিয়া আটাইতকৈ ভয় আৰু চিন্তাৰ কাৰণটো এইটো হৈছে যে হয় তাত যদি নাই কোনো লোক আক্ৰান্ত হৈ থকা নাই, ভাল কথা, এইটো সকলোৰে বাবে ভাল কথা, কিন্তু কোনে নিশ্চয়তা দিব যে তাত কোনো লোক এজনো লোক আক্ৰান্ত নহয়? কোনে নিশ্চয়তা দিব? তেওঁলোকে অনুষ্ঠান কৰিছে, আমাৰো শুভেচ্ছা আছে, আমি তেওঁলোকৰ অনুষ্ঠানৰ বিৰুদ্ধাচৰণ কৰা নাই, বিৰুদ্ধাচৰণ কৰাৰ প্ৰশ্নও নুঠে, কাৰণ নীতি নিৰ্দেশনা মতেই তেওঁলোকে কামখিনি কৰিছে। কিন্তু কথা হ'ল তাত আৰক্ষীৰ বাহন আছে, আমি দেখিছোঁ, আপুনি দেখুৱাই থাকোঁতে আৰক্ষীৰ আমি বাহন এখন দেখিছোঁ। তাত প্ৰশাসনৰ নিশ্চয় লোক দুই এজন তাত হয়তো আছে বা নহ'লেও আৰক্ষীৰ লোকসকল আছে। SOP যদিও বা জোৰ জবৰদস্তি কৰা কথা নহয়, তথাপিতো তাত মাস্ক পৰিধান কৰিবলৈ অন্ততঃ তেওঁলোকে এটা ঘোষণা কৰিব পাৰে। আৰক্ষীৰ লোকসকলে আহি উদ্যোক্তাসকলকো ক'ব পাৰে বা উদ্যোক্তাসকলেও কৰিব পাৰে। গতিকে বিষয়টো কিন্তু যথেষ্ট বিতৰ্কিত এই মুহূৰ্তত যদি আমি স্পষ্টভাৱে ক'বলৈ যাওঁ। গতিকে সেই কথাখিনি আপুনি তাত যিহেতু উপস্থিত আছে, আপুনি নিজে মাস্ক পৰিধান কৰি আছে, উদ্যোক্তাসকলক আপুনি এটা আহ্বান জনাব নোৱাৰেনে যে ND24ৰ ফালৰ পৰা বা ইয়াত থকা জ্যেষ্ঠ চিকিৎসকসকলৰ ফালৰ পৰা এটা আহ্বান জনোৱা হৈছে যে মাস্ক যাতে পৰিধান কৰি অনুষ্ঠান উপভোগ কৰে আৰু নিৰ্দিষ্ট সময়লৈ যাতে অনুষ্ঠান উপভোগ কৰে? সেই আহ্বানটো আপুনি জনাব পাৰিবনে? তাত আছেনে কোনো বিষয়ববীয়া? ৰাজদীপ এলিমগড়, চাওক, কিছু সময়ৰ পূৰ্বে আচলতে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতিৰ সৈতে এই কথা বতৰাতে আমাৰ আলোচনা হৈছিল। তেখেতেও নিজে মাস্ক পৰিধান কৰি আছিল। আমি কিছু সময়ৰ পাছতে আপোনাৰ যিটো আহ্বান, সেই আহ্বানটো আমি ND24ৰ জৰিয়তে বা
এই অনুষ্ঠানৰ জৰিয়তে সমগ্ৰ ৰাজ্যলৈ প্ৰেৰণ কৰিম কিন্তু এটা কথা ৰাজদ্বীপ পাইলমৰ পৰা ক'ব লাগিব কাৰণ কালিৰ পৰা আমি দুটা দিন যিহেতু বিভিন্ন প্ৰান্তৰ পৰা বিশেষকৈ শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আমি লাইভ কভাৰেজ কৰিছোঁ বা বিভিন্ন প্ৰান্তৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছোঁ আক্ষেপ যথেষ্ট পৰিমাণৰ আছে জনসাধাৰণে যেনেধৰণে এই বিষয়টোক লৈ সজাগতা সৃষ্টি কৰিব লাগিছিল তেনেধৰণে সজাগ হোৱা নাই বিশেষকৈ এই ছ'চিয়েল মিডিয়াত যেনেধৰণে এই বিষয়টোক লৈ এটা মানে ট্ৰেণ্ড হৈছে বা যেনেধৰণে এটা ট্ৰলিং কৰা হৈছে যে ইলেকশ্যনৰ সময়ত বা নিৰ্বাচনৰ সময়ত যদি ক'ভিড নাথাকেনি বা বেলেগ সময়ত ক'ভিড থাকেনি এই বিষয়টোক লৈ জনসাধাৰণে এটা হাস্যৰসৰ সৃষ্টি কৰিছে সমগ্ৰ বিষয়টোক যি সময়ত দেশত বা সমগ্ৰ ৰাজ্যত ক'ভিডে এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে এতিয়া এই মুহূৰ্তত ক'ভিডৰ এই বিষয়টোক লৈ জনসাধাৰণ যেনেধৰণে চিন্তনীয় হ'ব লাগিছে হয় হয় ধন্যবাদ পাৰ্থ ধন্যবাদ আমি কথা পাতি আছোঁ আৰু যথেষ্ট আমি মন কৰিছোঁ যে এই বিষয়টোত একাংশ লোকৰ টুলুঙা মন্তব্যখিনি আচলতে এই মুহূৰ্তত কৰাটো নিশ্চয় সমীচীন নহ'ব কাৰণ ভাৰতবৰ্ষৰ আন ৰাজ্যৰ পৰিসংখ্যা আপোনালোকক জনালোঁ কিছু সময় পূৰ্বে যে নতুন দিল্লীত 16,000 বিচনা আছে চৰকাৰী বেচৰকাৰী খণ্ডৰ চিকিৎসালয় 16,840খনমান আছে তাৰে মাত্ৰ প্ৰায় 4,000 মানহে এই মুহূৰ্তলৈ খালী আছে চিকিৎসালয়ৰ বিচনাত তাতে আপুনি নিশ্চয় মন কৰিছে যদি পৰিসংখ্যালৈ যায় আৰু ৱেবছাইটত গৈ যদি আপোনালোকে চায় তেওঁলোকে ৱেবছাইটত লিংকো দিছে তাত গৈ যদি আপুনি চাই দেখিব নামী দামী চিকিৎসালয় য'ত ব্যক্তিগত খণ্ডৰ এখন চিকিৎসালয়ত এখন বিচনাত এটা দিনত বা এই 24 ঘণ্টাত হয়তো যথেষ্ট সংখ্যক টকা ভৰিবলগীয়া হ'ব পাৰে কোনো ৰোগীয়ে চৰকাৰী চিকিৎসালয়সমূহৰ কথা আমি বাদ দিলোঁ মই আহিব খুজিছোঁ অপৰ্ণা দেৱী আমাৰ মাজত উপস্থিত আছে এই যিটো আমি পৰিৱেশ দেখিছোঁ নিশ্চয় বৰ ভাল খবৰ বুলি আমি একেষাৰে কৈ দিব নোৱাৰোঁ এই ৰাইজৰ মাজত সজাগতা আনিব নোৱাৰাটো আমাৰ সকলোৰে ব্যৰ্থতা সকলোৰে ৰাজনীতিকসকলৰ চৰমভাৱে ব্যৰ্থ তেওঁলোক ৰাজনীতিকসকলে তেওঁলোকক এক প্ৰকাৰে উচতাই জোল খোৱাৰ দৰে কথা হৈছে এই কথাখিনি একেবাৰে খাটাং কথা খোলাখুলি কথা কিন্তু তৎসত্ত্বেও আমাৰ সমাজখন আমাৰ পৰিয়ালটো আমাৰ ব্যক্তি হিচাপে মই এজন ব্যক্তি মোৰ এটা পৰিয়াল আছে মোৰ এখন সংসাৰ আছে বা মোৰ এখন সমাজ আছে সমাজক লৈ এখন জিলাৰ পৰা এনেধৰণে আমি ৰাজ্য বা দেশ এতিয়া কথা হ'ল আমি যদি এই তেওঁলোকেনো এনেধৰণৰ কৰিলে আমি কিয় নকৰিম বুলি ভাবি থাকোঁ তেতিয়াহ'লে নিশ্চয় ইয়াৰ কোনো সমাধান সূত্ৰ নোলাব মই এগৰাকী আপুনি মাতৃও হয় এগৰাকী আপুনি শিক্ষয়িত্ৰী এগৰাকী অভিভাৱক আপুনি এই সময়খিনি কেনেধৰণে ব্যাখ্যা কৰিব খুজিব কিয় হৈছে এই অসচেতনতা আৰু ক'ৰবাত নহয় ক'ৰবাত ৰাজনীতিক দায়ী মই বাৰম্বাৰ কৈছোঁ তাৰ পিছতো আমাৰ নিশ্চয় নিজৰ ভূমিকা সবল হ'ব লাগিব হয় আচ্ছা আপোনাৰ প্ৰশ্নটো উত্তৰ দিয়াৰ আগতে মই আৰু এটা কথা কৈ ল'ব বিচাৰিছোঁ মই অথনি পাহৰিলোঁ কথাটো ক'ব যে আমাৰ বিদ্যালয়ৰ পৰা 45 বছৰ ঊৰ্ধৰ লোকসকলক ভেকচিন ল'ব দিয়াটো মানে শিক্ষাৰ্থীৰ অভিভাৱকেও ল'ব লাগিব আৰু বিদ্যালয়ৰ শিক্ষয়িত্ৰী শিক্ষকেও ল'ব লাগিব ভেকচিন লোৱাটো বাধ্যতামূলক কৰা হৈছে বাৰ্তা দিয়া হৈছে নিৰ্দেশনা এটা জাৰি কৰা হৈছে কৰ্তৃপক্ষৰ তৰফৰ পৰা আচ্ছা এতিয়া আচলতে এই কথাবিলাকত এনেকুৱা যে আমি নিজেই নিজৰ ক্ষেত্ৰত সতৰ্ক হোৱাটো প্ৰয়োজন আমি যদি নিজে সজাগ হ'ব নোৱাৰোঁ সতৰ্ক হ'ব নোৱাৰোঁ তেনেহ'লে লোকক কেনেকৈ আমি সজাগ বা সতৰ্ক কৰিব পাৰিম এতিয়া আমি নিৰ্বাচনৰ সময়ত আমি যিটো পৰিৱেশ দেখা পালোঁ সঁচাকৈয়ে আমি ভাবিলোঁ যে এতিয়া আৰু ক'ভিডৰ নাই সংকট নাই কিন্তু তাৰ পিছত দ্বিতীয়টো ঢৌ আহিলে আৰু আমাৰ মানুহবোৰো আচৰিত জানেনে বহুত মানুহে কৈছিলে যে নিৰ্বাচন হৈ যোৱাৰ পিছতেই বেছি হ'ব মানে পূৰ্বানুমান কৰিছিলে আৰু সঁচাকৈয়ে তেনেকুৱা হ'ল আৰু হৈ পেলাই এতিয়া এনেকুৱা এটা সংকটময় অৱস্থা হৈছে এতিয়া যদি মোক এগৰাকী মাতৃ হিচাপে বা এগৰাকী শিক্ষাৰ্থীৰ অভিভাৱক হিচাপে যদি ক'বলৈ দিয়ে যে মোৰ সন্তানক মই বিদ্যালয়লৈ বা মহাবিদ্যালয়লৈ পঠিওৱাৰ ক্ষেত্ৰত অলপ অনীহা প্ৰকাশ কৰিম ভয় থাকিব বা ভয় আছে আমাৰ বহুতৰে থাকিব এই ভয়টো কাৰণ কিন্তু একে সময়তে আপুনি লকডাউন বা আংশিক লকডাউনৰ পোষকতাও কৰিব জানো লকডাউন বুলি ক'লেই কিছুমান কথা মনত পৰি যায় মানুহৰ কি এটা অৱস্থা হৈছিলে কল্পনা কৰিব নোৱাৰি এতিয়া কিছুমানৰ কাৰণে হয়তো সেই পৰিস্থিতিটো চম্ভালি লোৱা সহজ আছিলে কিন্তু আন কিছুমানৰ কাৰণে দুবেলা দুমুঠি খোৱাটোৱে খুব টান হৈ পৰিছিল সেইকাৰণে লকডাউনেই হওক বা আংশিক লকডাউনেই হওক তৎক্ষণাত হ'ব লাগে বুলি মোৰ মুখৰ পৰা মই ক'বলৈ বেয়া পাওঁ সকলো কথা মিলাই একে সময়তে এইটো কথাও চিন্তা কৰিম যে মৃত্যু ভয়টো বৰ ডাঙৰ ভয় আপোনজনক হেৰুৱাৰ ভয়টো বৰ ডাঙৰ ভয়
যে কি এনে ব্যৱস্থা থাকিব পাৰে। আজি ইয়াত আমাৰ লগতেই দুগৰাকী স্বাস্থ্য বিষয়া উচ্চপদস্থ স্বাস্থ্য বিষয়া আছে। মই এই মঞ্চৰ পৰা তেখেতসকলৰ জৰিয়তে তেখেতসকলক আবেদন জনাব বিচাৰিছোঁ যে এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰি নেকি যে সকলোৱে সজাগ হৈ এই মহামাৰীৰ কিছু হ'লেও বিনাশ কৰাৰ কাৰণে আমি আগবাঢ়িব পাৰোঁ নেকি, আৰু তাত আংশিক লকডাউন বা লকডাউনে স্থান নোপোৱাকৈ বা সাপ্তাহিক যদি 2টা দিন সপ্তাহত 2টা দিন এটা দিন এই যিটো পূৰ্বতে হৈছিল তেনেধৰণৰ ব্যৱস্থা কৰিব পাৰি। ঠিকেই, মই আহিম। মই অনুপৰ্মন ডাঙৰীয়া আপোনাৰ কাষলৈ আকৌ আহিছোঁ। এতিয়া কথা হ'ল আমি শিক্ষাদান চলি আছে বিদ্যালয়সমূহত, এই কথাখিনি নিশ্চয় আপোনালোকৰ বিষয়াসকলে বা আপোনালোকেও নিজে নিশ্চয় পৰ্যালোচনা কৰিছে। বিদ্যালয়ৰ পাঠদানসমূহ চলি থাকিবনে এতিয়া এই হাৰতে চলি থাকিব, এই ধৰণেই চলি থাকিব নে কিবা বিকল্প চিন্তাৰ চৰ্চা আপোনালোকৰ মাজত পুনৰ চলিছে? এইটো এই বিষয়ে মই অকণ লকডাউন সম্পৰ্কে ক'ব লাগিব। লকডাউনৰ প্ৰয়োজনীয়তাটো তাৰ ওপৰতে শিক্ষা অনুষ্ঠানৰ কথাটো আহি পৰিব। আচলতে লকডাউনৰ প্ৰয়োজন হয়, লকডাউনটোৰ ক্ষেত্ৰত বহু ক্ষেত্ৰত মানে এটা নিগেটিভ ইম্পেক্ট বহুত আছে, যেনেকুৱা ধৰণৰ ইকনমিক ছাইডটো চালে, কিন্তু তাৰ এটা পজিটিভিটিও আছে। ডিজিজটো কণ্টেইন কৰাৰ কাৰণে সেইটোৱে একমাত্ৰ উপায় হৈ পৰে এটা সময়ত গৈ। আমি কেতিয়া সাধাৰণতে বিচাৰোঁ যেতিয়া ধৰক পাৰ্চেণ্টেজৰ সংখ্যাটো বাঢ়ি যায়, more than 5% হৈ গৈ, আৰু যেতিয়া হস্পিটেলৰ মানে বেড অকুপেঞ্চিটো যেতিয়া বাঢ়ি গৈ এক্সজষ্ট হ'বলৈ উপক্ৰম হয়, তেতিয়াহ'লেতো আমাৰ হাতত কোনো গত্যান্তৰ নাথাকে আৰু তেতিয়াহ'লে আমি কেতিয়াবা কিছুমান ক্ষেত্ৰত ডিজিজটো কণ্টেইন কৰাৰ কাৰণে আমাৰ হাতত মাত্ৰ এটাই উপায় থাকিব যে আমি লকডাউনৰ নিচিনা, ঠিক একজেক্টলি মই লকডাউন বুলি ক'ব খোজা নাই, তেনেকৈ কিছুমান জেগাত কণ্টেইনমেণ্ট, মাইক্ৰ' কণ্টেইনমেণ্টে হওক বা কিছুমান কমিউনিটি কণ্টেইনমেণ্ট তেনেকুৱা হয়তো ব্যৱস্থা কৰিব লাগিব। যিটো সেই বিষয়ে আজি আমাৰ এটা ডিছকাশ্যন হৈছিলে, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা এটা ভিচি লৈছিলে আজি জইণ্ট ছেক্ৰেটাৰী লেভেলত। তেখেতে ভিচি লৈ আৰু বাকী অন্য ষ্টেটবিলাকৰ লগত আমিও পাৰ্টিচিপেট কৰিছিলোঁ এই ভিচিত। আজি হৈছিলে ৰাতিপুৱা 10টা বজাৰ পৰা এই বিষয়ে আলোচনা কৰা হৈছিলে যে কেনেকুৱা ধৰণৰ আগবঢ়া হ'ব। তেতিয়া চবৰে এইটোৱে মত যে লকডাউনটোৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ চবৰে কুৱেশ্যন আহে, যদি যেতিয়া মেডিকেল ইমাৰ্জেঞ্চি এটা হয় তাতকৈতো আৰু মানে লাইফতকৈতো মানুহৰ কাৰণে একো ডাঙৰ থাকিব নোৱাৰে, আৰু গতিকে তেনে ক্ষেত্ৰততো লকডাউনৰ বাহিৰে আৰু কোনো গত্যান্তৰ নাথাকিব। এইটো 5%তকৈ অধিক যদি পজিটিভিটি 5%ৰ ওপৰত হয় আৰু যদি হস্পিটেলৰ বেডৰ সংখ্যা যিটো আমাৰ এক্সজষ্ট হ'বলৈ উপক্ৰম হয়, অভাৰ বেচৰকাৰী হওক চৰকাৰী হওক চব ফালৰ পৰা হয়, তেতিয়াহ'লে এইটো যেতিয়া মানে কেছ যেতিয়া দেখিছে আপুনি ডাবলিং হৈ গৈ আছে, কেছ দিনে দিনে বাঢ়ি গৈ আছে, তেতিয়াতো আৰু বেলেগ অত্যন্ত আমাৰ হাতত নাথাকিব। এতিয়া স্বাস্থ্যমন্ত্ৰীৰ এটা টুইট আহিছে, কিছু সময় পূৰ্বৰ টুইট, শেহতীয়া টুইট বুলি আমি ক'ব পাৰোঁ, একেবাৰে শেহতীয়া, যে য'ত আজিৰ তাৰিখটোৰ গোটেই সামগ্ৰিক তথ্যখিনি আছে যে আজি 573গৰাকী আজি পজিটিভ, আৰু পজিটিভিটি যিটো পাৰ্চেণ্টেজৰ কথা আপুনি কৈছে যে 573গৰাকী ধৰা পৰিছে 32,421টা টেষ্ট কৰাৰ পিছত, অৰ্থাৎ 1.77%, প্ৰায় 2%ৰ কাষ চাপিছে। গতিকে এই 3% আৰু অতিৰিক্ত 3% কোন সময়ত পাৰ হ'ব 5%, আপুনি যিটো আশংকা ব্যক্ত কৰি আছে 5% পাৰ হোৱা মানেই আমি লকডাউনৰ কথা বা আংশিক লকডাউন বা এনেধৰণৰ কথাবোৰ ভাবিবলগীয়া হ'ব। কমিউনিটি কণ্টেইনমেণ্ট যিটো কওঁ আৰু সেইটো অলপ চিন্তা কৰিব। গুৱাহাটীত 245 জন আজিও আটাইতকৈ ডাঙৰ কথাটো উদ্বেগৰ বিষয়টো হৈছে যে গুৱাহাটী মহানগৰীৰ কাৰণে যে 245গৰাকী গুৱাহাটী মহানগৰীত পজিটিভ ক'ভিড পজিটিভ ধৰা পৰিছে। আৰু আপোনালোকক আকৌ কওঁ যে ইয়াত জ্যেষ্ঠ চিকিৎসক বা উচ্চপদস্থ বিষয়া দুগৰাকী উপস্থিত আছে, তেওঁলোকৰ সন্মুখত আমি এই কথাখিনি কৈছোঁ, তেওঁলোকৰ উদ্ধৃতি দি যে তেওঁলোকে নিজেই কথাখিনি উল্লেখ কৰিছে যে 5%ৰ যদি ওপৰত হয় আৰু চিকিৎসালয়সমূহৰ চৰকাৰী বেচৰকাৰী খণ্ডৰ বা ব্যক্তিগত খণ্ডৰ সকলো চিকিৎসালয় সামৰি যদি বিচনাৰ নাটনি হয়, ৰোগীৰ কাৰণে ICUৰ নাটনি হয়, তেতিয়া কিন্তু লকডাউন বা আংশিক লকডাউনৰ আশংকা এটা বৃদ্ধি পাব। আমি কৈ দিয়া নাই হ'ব বুলি, পাব পাৰে, হ'ব পাৰে, এই কথাখিনি নিশ্চয় আছে। গতিকে মই আকৌ বসন্ত হাজৰিকা ডাঙৰীয়া, এই কথাখিনিয়ে যথেষ্ট আমাৰ মনলৈ চিন্তা নমাই আনিছে আজিৰ তাৰিখত, যিটো আমি দেখিছোঁ 1.77%, এই পৰিসংখ্যাটো বৰ এটা শুভ সংকেত নহয়। তাৰ সমান্তৰালকৈ আমি আজি মন কৰিছোঁ ASI আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়া, কেন্দ্ৰীয় পুৰাতত্ব বিভাগে সমূহ দৌল দেৱালয় প্ৰাচীন কীৰ্তিচিহ্ন যিখিনি তেওঁলোকৰ অধীনত আছে, মন্দিৰ ইত্যাদি তেওঁলোকে বন্ধ কৰি দিছে। ই এটা কিন্তু সাংঘাতিক তাৎপৰ্য বহন কৰিছে আজিৰ তাৰিখটোত। গতিকে আমি ক্ৰমাৎ অগ্ৰসৰ হৈছোঁ নেকি সেই দিশটোৰ প্ৰতি? ডেফিনেটলি হৈছোঁ। এইটো আজি যিটো 1.7 এসপ্তাহত যদি চাওঁ এইটো ডাবলিং হয়,
4% খুব জলদি হ'ব পাৰে। অহা সপ্তাহত 4% হ'ব পাৰে পজিটিভিটি চান্স আছে, হোৱা চান্স আছে। কিন্তু এটা কথা হ'ল কি, প্ৰশাসনেও যদি এটা ষ্টিক এটা হেৰি লয়, ষ্টেপ লয় যে ছ'চিয়েল গেডাৰিংটো যদি বন্ধ কৰি দিয়ে আৰু মাস্ক মৰাটো যদি বাধ্যতামূলক কৰিব জানেনে। এতিয়া মই আপোনাক খোলাখুলিকৈ কৈছোঁ, এতিয়া যদি প্ৰশাসনে সেইখিনি ব্যৱস্থা ল'বলৈ যায়, প্ৰশাসনৰ উপহাসটো কৰিবই। কালি জুবিন গাৰ্গে সময়মতে অনুষ্ঠান সামৰি দিয়াৰ কাৰণে চকী মেজেই ভাঙিলে তাত। মানুহ সজাগ হ'ব লাগিব, সেই কথাটো মানুহ সজাগ হ'ব লাগিব আৰু প্ৰত্যেকেই মাস্কটো পৰিধান কৰিব লাগিব। আৰু যিহেতু এতিয়া ভেকচিনটো হ'লে আমাৰ এতিয়া মেইন ৱেপন হ'ল এই ক'ভিডৰ যে যুঁজা হ'ল ভেকচিন। চবে যে ভেকচিনটো পায় বা চবে লয় ভেকচিনটো। এতিয়া 45ৰ ঊৰ্ধৰ 45ৰ ঊৰ্ধৰ নহয়, পিছে বাকী চব গোটেইখিনিও ল'ব লাগিব। 18 ইয়াৰ্ছৰ পৰা যিখিনি হয় সেই তেহেঁতিও মানে ভেকচিনটো যে অহা নাই এতিয়ালৈ এই বিষয়টোক লৈ ডেফিনেটলি আহিব। গুণা কথা চলিছে এইটো আহিব খুব সোনকালেই সেইটো আহিব। মই ভাবোঁ, যিটো মোৰ এই ক্ষেত্ৰত আপোনালোকে ভালদৰে জানিব যে যিমানখিনি ধৰি লওক টীকা বা ভেকচিন উৎপাদন কৰা হৈছিল, সিমানখিনি মানুহক ইণ্ডিয়াৰ যিটো জনসংখ্যা সকলোকে সামৰি ল'বলৈ সময় লাগিব। সেইকাৰণে অগ্ৰাধিকাৰ ভিত্তিত প্ৰথমতে 60 বছৰ, 50 বছৰ, 45 বছৰ কৰা হ'ল। এটা সময়ত হয়তো 18 বছৰৰ ওপৰৰ সকলোকে এই ভেকচিনটো দিব লাগিব। আৰু এই ক্ষেত্ৰত মই কিন্তু আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াকো এটা অনুৰোধ জনাম যে তেওঁলোকৰ ভিতৰুৱা যিবোৰ সভা হয় প্ৰধানমন্ত্ৰীৰ লগত বা কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ লগত, তাত তেওঁলোকে এটা কথা ক'ব লাগে যে ইণ্ডিয়াই যথেষ্ট আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত সুনাম অৰ্জন কৰিলে। 70খন দেশলৈ কমেও 5 কোটিতকৈ ওপৰ পালি আমাৰ টীকা দিয়া হ'ল, ভেকচিন দিয়া হ'ল। এতিয়া কিন্তু আমাৰ দেশৰ নাগৰিকক অগ্ৰাধিকাৰ দিব লাগে। এতিয়া ইণ্ডিয়াই বা ভাৰতে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত নাম হৈ গ'ল। গতিকে মই মানৱ জাতিৰ কাৰণে মই কথা কওঁ, কিন্তু তাৰ লগত কিন্তু ভাৰতৰ কথা, ভাৰতবাসীৰ কথা আমি প্ৰথমে চিন্তা কৰিব লাগিব। দ্বিতীয়তে ৰাজদীপ আৰু এটা কথা ক'ব লাগিব, আপুনি হয়তো ভাবিব যে আমি ৰাজনৈতিকসকলক কিয় সমালোচনা কৰিছিলোঁ, আৰু বিশেষকৈ মই স্বাস্থ্যমন্ত্ৰীৰ নাম লৈ কৈছোঁ। ডক্টৰ শৰ্মাক আমি কিহৰ কাৰণে কৰিছিলোঁ? চাওক, তেখেতৰ কাৰ্যকুশলতা বা দক্ষতাৰ ওপৰত মানুহৰ সন্দেহ নাই। মই মহাৰাষ্ট্ৰতো দেখিছোঁ ৰাজেশ টোপে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মই তেওঁৰ ৰাজনৈতিক দৰ্শনৰ লগত মোৰ সাংঘাতিক দ্বিমত আছে, মতবিৰোধ আছে, কিন্তু তেওঁ দক্ষ বুলি মই ক'ম। কিন্তু তেখেতে নিজেই নিৰ্বাচনৰ আগত এনে কিছুমান কথা ক'লে, মোৰ দৃষ্টিত সেইবোৰ অসংযমী আছিল, তেখেতে ক'ব নালাগিছিল। এতিয়া সেইজন মানুহে টুইট কৰিলে বা সেইজন মানুহে কিবা কথা ক'লে, অকণমান মানুহে আগতে যি ধৰণে গ্ৰহণ কৰিলে হয়, আজি হয়তো তেনেকৈ গ্ৰহণ নকৰিব। এতিয়া এই কথাটো তেওঁ শুনিলে তেওঁ বেলেগ এটা যুক্তি দিব, মই সেইটোও জানো যে টিভি টক শ্ব'ত গৈ পেলাই ময়ূৰ বৰা বা আন কোনোবাই কয় সেই কথাবোৰ ক'ব। কিন্তু মই ভাবোঁ তেখেতে যদি নিজেই নিজক সুধি চায় এই কথাখিনি, কিন্তু এতিয়া মই সেইখিনি পুৰণা কথা পুনৰাবৃত্তি কৰা নাই। এতিয়া নিৰ্বাচনো গ'ল, 2 তাৰিখে সকলো কথা ফলাফল হ'ব। গতিকে এতিয়াৰ পৰা আমি তেখেতে যিটো কাৰ্যদক্ষতা আগতে দেখুৱাইছিল, এতিয়া যদি পৰিস্থিতিয়ে দাবী কৰে, আৰু অকল তেওঁ নহয়, অকল মন্ত্ৰী কাম নহয়, সমগ্ৰ ৰাইজক আমি পুনৰ আমাৰ বাইদেৱে কোৱাৰ দৰে আমি আহ্বান জনাম যে মাস্ক পিন্ধাটো আপোনালোকে বাধ্যতামূলক কৰক, আৰু লঘু নকৰিব, উপহাস নকৰিব, হাস্যৰস ইয়ালৈ নানিব। সেই কথাটোৱে আমি জনসাধাৰণৰ প্ৰতি আমাৰ কি আহ্বান আছে? আমাৰ কথা হ'ল যে আমি এনেধৰণৰ এটা বিষয়ক লৈ আমি তুচ্ছ তাচ্ছিল্য কৰা, কাৰোবাক লঘু কৰা, কাৰোবাক সাংঘাতিক ধৰণে কঠোৰভাৱে সমালোচনা কৰাৰ এতিয়া সময় নহয়। এতিয়া সময় হৈছে যে যিখিনি হ'ল তেওঁলোকে ভুল কৰিছে, এইটো বাৰম্বাৰ হাজাৰবাৰ আমি ক'ম। ৰাজনীতিকসকলৰ যি তেওঁলোকৰ উদ্দেশ্য আছিল নিৰ্বাচনত যেনে তেনে তেওঁলোকে এই ৰণখন জিকি তেওঁলোকে দিছপুৰলৈ আহিব লাগে, সেইটোৱে তেওঁলোকৰ একমাত্ৰ উদ্দেশ্য আছিল। তাৰ কাৰণে তেওঁলোকে কি ক'ভিড, কি কৰোণা, কি আন ৰোগ অহাহেঁতেনো তেওঁলোকে এই হেঙাৰ তেনেধৰণেই অতিক্ৰম কৰিলেহেঁতেন বা ৰাইজৰ মাজত বিভিন্ন ধৰণৰ কথা বতৰা ক'লেহেঁতেন, কৈছেও। কিন্তু আজিৰ সময়খিনি বেলেগ। তেওঁলোকে ইয়াৰ কাৰণে ৰাইজৰ দ্বাৰা সমালোচিত হৈছে, সেইটো ঠিক, কিন্তু ৰাইজে নিজৰ ভূমিকাখিনি কেনেধৰণে পালন কৰিছে যে প্ৰশ্ন ৰাইজকো কৰিব, যিসকল ৰাইজ সচেতন নহয়। যিসকল লোক সচেতন তেওঁলোকে কিন্তু এইসকল লোকক প্ৰশ্ন কৰিব যে আপোনালোক নিজে কিয় সচেতন নহয়। ঠিক আছে, ৰাজনীতিকসকলে কৰিছে, সমালোচনা হৈছে, কিন্তু আপোনালোক আজি অনুষ্ঠানৰ মাজলৈ যাওঁতে মাস্কখন কিয় পৰিধান কৰা নাই? আপুনি সুন্দৰকৈ আপুনি সাজপাৰ পৰিধান কৰি গৈছে, আপুনি সুন্দৰকৈ সাজি কাচি গৈছে, কিন্তু মাস্কখন লগত আপত্তিটো ক'ত? মাস্কখনে আপোনাৰ সৌন্দৰ্য ম্লান কৰি দিব নেকি? এই ধৰণৰ এটা কথা কিয় আমি মনলৈ আনো? এই কথাখিনি বিভিন্নজনৰ মুখত শুনিছোঁ। গতিকে এই ধৰণৰ কথাৰ পৰা আমি অকণমান আঁতৰি সমাজখনৰ কাৰণে, দেশখনৰ কাৰণে, ৰাজ্যখনৰ কাৰণে, কাৰণ আজি কৃষকসকল আকৌ সমস্যাত পৰিব, ক্ষুদ্ৰ উদ্যোগীসকল আকৌ সমস্যাত পৰিব যদিহে লকডাউন দিয়া হয়, আকৌ সমস্যাত পৰিব যিসকল খাটি খোৱা লোক, যিসকলে ফুটপাথত 2 টকা বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰিছে, আজিৰ তাৰিখত নিজৰ সন্তানক পঢ়ুৱাইছে, তেওঁলোক আকৌ সমস্যাৰ সন্মুখীন হ'ব, তেওঁলোকে আকৌ কাৰোবাৰ ওচৰত হাত পাতিব লাগিব। এই পৰিৱেশটো কিয় হৈ আছে? এই পৰিৱেশটো হ'ব নালাগে। প্ৰশান্ত খাটোৱাল তিনিচুকীয়াৰ পৰা সংযুক্ত হৈছে। প্ৰশান্ত খাটোৱাল, আপোনাৰ কাষলৈ আহিছোঁ।
তিনিচুকীয়াৰ সামগ্ৰিক পৰিস্থিতিটো বৰ্তমান কোভিডজনিত পৰিস্থিতিটো আপুনি অকণমান আমাক জনাওক আৰু লগতে ৰাইজৰ মাজত সজাগতা তিনিচুকীয়াত বিশেষকৈ আহিছে নে অহা নাই কিমান লোকে মাস্ক পৰিধান কৰা আপুনি দেখিছে চাওক ৰাজদীপ মই প্ৰথমে তিনিচুকীয়া জিলাৰ কিছু তথ্য আজিৰ দিনটোৰ তথ্য মই জনাব খুজিছোঁ তাৰপিছতে ডিব্ৰুগড় জিলাৰ কিছু তথ্য মই আপোনাৰ জৰিয়তে জনাব বিচাৰিম আজিৰ দিনটোত তিনিচুকীয়া জিলাখনত 10 গৰাকী লোকৰ দেহত কোভিড পজিটিভ ধৰা পৰিছে আৰু কালিৰ দিনটোত 12 গৰাকী আছিল আৰু সৰ্বমুঠ জিলাখনত আজিৰ দিনটোলৈকে 101 গৰাকী লোকৰ দেহত কোভিড পজিটিভ ধৰা পৰিছে আৰু এক্টিভ হৈ আছে আৰু ইতিমধ্যে 7 গৰাকী লোকক তিনিচুকীয়াৰ এই অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন কৰিছে চিকিৎসকে চিকিৎসা প্ৰদান কৰিছে আৰু বিশেষভাৱে ইয়াৰ যিসকল কোভিড পজিটিভ লোক আছে বা যিসকলৰ দেহত ধৰা পৰিছে সকলোবিলাকেই কোনোবা মহাৰাষ্ট্ৰৰ পৰা আহিছে কোনোবা কলিকতাৰ পৰা আহিছে আটাইবিলাকৰ এটা ভ্ৰমণ বৃত্তান্তৰ সূচী আছে বা ভ্ৰমণৰ ইতিহাস আছে এই কথাখিনি চিকিৎসকে আমাক জনাইছে আৰু বিশেষভাৱে যদি আমি চাওঁ যিহেতু বিহুৰ অনুষ্ঠানবিলাকলৈ আমি গৈছোঁ বাতৰি পৰিৱেশন কৰিছোঁ বিহু দেখুৱাইছোঁ ৰাইজক আৰু সেই অনুষ্ঠানবিলাকত কিন্তু মুষ্টিমেয় 2জন বা 1জন লোকৰ বাহিৰে কোনোৱে আচলতে মুখত মাস্ক পৰিধান কৰা নাই তেওঁলোকে বিহু সময়মতে যি SOP নিৰ্দেশনা স্বাস্থ্য বিভাগে জাৰি কৰিছিল সেই SOPৰ মতে বিহু অনুষ্ঠান 12 বজালৈকে বিহু অনুষ্ঠানসমূহ অনুষ্ঠিত শেষ কৰিছে কিন্তু তাত যিটো সামাজিক দূৰত্ব বৰ্তাই ৰাখিব লাগে বা চেনিটাইজাৰ কৰিব লাগে বা তেওঁলোকে ডিষ্টেঞ্চ মেইনটেইন কৰিব লাগে সেইসমূহ আচলতে আমাৰ দৃষ্টিগোচৰ হোৱা নাই মানুহ মুঠেও সজাগ হোৱা নাই যদি আমি শতাংশৰ হিচাপত চাওঁ 5% লোকেহে তিনিচুকীয়া জিলাখনত সামগ্ৰিকভাৱে তেওঁলোকে এই যি কোভিডৰ নীতি নিয়ম বা SOPৰ যি নীতি নিয়ম দিয়া হৈছে সেইখিনি পালন কৰা দেখা গৈছে কিন্তু জনতাই আৰু স্বাস্থ্য বিভাগ যেনেদৰে সহযোগিতা আগবঢ়াব লাগে ৰাইজে তেনেদৰে সহযোগিতা আগবঢ়োৱা নাই আৰু লোকসকলে আচলতে তেওঁলোকৰ যদি কাৰোবাৰ জ্বৰো হয় বা সাধাৰণ মূৰ ঘূৰণি হয় বা কিবা এনেকুৱা ধৰণৰ অসুবিধাৰ সৃষ্টি হয় তেওঁলোকে কিন্তু চিকিৎসকৰ ওচৰত আহি আচলতে কোভিড টেষ্ট কৰা নাই বা যিসমূহ স্কেনিং চেণ্টাৰ আছে সেইবিলাকত অহা নাই বুলি চিকিৎসকে আমাক জনাইছে কিন্তু ৰাইজৰ ফালৰ পৰা বা জনসাধাৰণে যেনেধৰণে চিকিৎসকক বা তিনিচুকীয়াৰ স্বাস্থ্য বিভাগক সহযোগিতা আগবঢ়াব লাগে সেই সহযোগিতা আগবঢ়োৱা নাই বুলি চিকিৎসকে আমাক জনাইছে আৰু সকলোকে মাস্ক পৰিধান কৰি যিখিনি নীতি নিৰ্দেশনা বা নীতি নিয়ম দিয়া হৈছে সেইখিনি পালন কৰিবৰ কাৰণে বাৰম্বাৰ স্বাস্থ্য বিভাগে ৰাইজক আহ্বান জনাইছে আজি জিলা উপায়ুক্তই কথাখিনি আমাক অৱগত কৰিছে আৰু ইতিমধ্যে প্ৰথম ড'জৰ কাৰণে যি ভেকচিনৰ কথা কোৱা হৈছে 1950টা ভেকচিন তিনিচুকীয়াত মজুত আছে আৰু ডিব্ৰুগড়ৰ কিছু তথ্য মই এইখিনি মতত আপোনাক দিব খুজিছোঁ আৰু ডিব্ৰুগড়ত আজিৰ দিনটোলৈকে 347জন লোকৰ দেহত কোভিড ধৰা পৰিছে আজিৰ দিনটোলৈকে 1 এপ্ৰিলৰ পৰা 16 এপ্ৰিললৈকে এইখিনি তথ্য আহিছে আৰু ইয়াৰে 29 গৰাকী অতি সংকটজনক বিভিন্ন ঠাইৰ পৰা গৈ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে আৰু তাৰে 2 গৰাকী লোক অতিকৈ সংকটজনক আৰু আপোনাক মই এটা কথা কওঁ ৰাজদীপ যে অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সঞ্জীৱ কাকতিয়ে আপোনাৰ জৰিয়তে ৰাইজক অনুৰোধ কৰিছে যে বিহু অনুষ্ঠান পৰিৱেশন কৰিবলৈ যাওঁতে মুখত মাস্কখন সকলো ৰাইজকে পৰিধান কৰি যাবলৈ অনুৰোধ জনাইছে আৰু ঘৰত আহি পুনৰ মাস্কখন খুলিবৰ কাৰণে তেওঁ আহ্বান জনাইছে আৰু ৰাইজক সজাগ আৰু সচেতন হ'বৰ কাৰণে ধন্যবাদ প্ৰশান্ত সময় কম ধন্যবাদ জনাইছোঁ আমি যিহেতু এই মুহূৰ্তত প্ৰশান্তই আমাক ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ তথ্যখিনি জনাইছে লগতে সঞ্জীৱ কাকতিৰ যিটো আহ্বান সেয়াও আমাক আমাৰ জৰিয়তে দৰ্শকসকললৈ আমি আগবঢ়ালোঁ কিন্তু কথাটো হৈছে যে আহ্বান জনোৱা হৈছে আহ্বান সকলোৱে জনাইছে কি আমি আজিৰ তাৰিখত মন্ত্ৰীৰ কথা কওঁ কি আমোলাৰ কথা কওঁ কি স্বাস্থ্য খণ্ডৰ উচ্চপদস্থ বিষয়াসকল দুগৰাকীকৈ ইয়াতেই আছে বা ময়ূৰ বৰা ডাঙৰীয়াৰ দৰে ব্যক্তি বা অপৰ্ণা দেৱীৰ দৰে এগৰাকী শিক্ষয়িত্ৰী সকলোৱে কৈ আছে আমিও এগৰাকী সাংবাদিক হিচাপে সকলোকে আহ্বান জনাই আছোঁ যে আপোনালোকে মাস্ক পৰিধান কৰক চেনিটাইজাৰ লগত ৰাখক হাত পখালি থাকক দিনটোত বাৰম্বাৰ সময় অনুসৰি আৰু আপোনালোকে হাতে বজাৰে যাওঁতে সাৱধান হওক বাকী সময়খিনিৰ কথা নকলোৱে বা অন্ততঃ হাতে বজাৰে আৰু ভিৰ য'ত থাকিব জনসমাগম য'ত বেছি থাকিব তাত সাৱধান হওক কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে এইকেইদিন জনসমাগম বেছি থকা অঞ্চলতে আপোনালোক সকলো আছে প্ৰায় সংখ্যক লোক আছে কোনোবাই বিহুৰ অনুষ্ঠান চাবলৈ গৈছে কোনোবাই ক'ৰবাত মুকলি বিহু চাবলৈ গৈছে কোনোবাই সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচী উপভোগ কৰিবলৈ গৈছে মুঠৰ ওপৰত আপোনালোকে জনসমাগমৰ মাজতেই আছে আপোনা বুলি কোৱা অৰ্থ
কেৱল আপুনি নহয়, ইয়াত মই আমি সকলো আছোঁ। গতিকে এই ধৰণৰ পৰিৱেশৰ মাজত আমি মাস্কখন কিয় পৰিধান কৰা নাই, আমি চেনিটাইজাৰ কিয় ব্যৱহাৰ কৰা নাই, এইটো এটা প্ৰশ্ন আমি নিজকে কৰা উচিত। আৰু এই প্ৰশ্ন যেতিয়া আমি নিজক কৰিম, এই 1.77% এসপ্তাহত যিটো আশংকা বৃদ্ধি পাইছে যে 4% বৃদ্ধি পাব পাৰে পজিটিভ কেছ, এইটোৰ আশংকা নোহোৱা কৰিব যদি আমি সাৱধান হওঁ। কিন্তু সাৱধান হোৱাৰ কোনো লক্ষণ এই মুহূৰ্তলৈ আমি দেখা নাই। সমালোচনা কৰিবলৈ সহজ, কিন্তু নিজক সংশোধন কৰা বা নিজক সজাগ কৰি সমাজখনক আগবঢ়াই নিয়াটো যথেষ্ট কঠিন। মই অনুপ বৰ্মন ডাঙৰীয়া আপোনাৰ কাষলৈ অকণমান শেষবাৰৰ কাৰণে আহিছোঁ যে এতিয়া বাধ্যবাধকতা নিশ্চয় বৃদ্ধি পাব। SOPয়ে কামত দিয়া নাই বহু ক্ষেত্ৰত, এই কথাখিনিও স্পষ্ট। আমি বিহুৰ অনুষ্ঠান আমি বিৰোধিতা কৰা নাই, বিহুৰ অনুষ্ঠান নহওক বুলি আমি কোৱা নাই, কাৰণ বহাগী বিদায় অনুষ্ঠান হ'বলৈ বাকী আছে। আৰু এইখিনি অনুষ্ঠান আপুনি চাব প্ৰায় জেঠ মানলৈ যাব, জেঠলৈ চলি থাকে বহাগী বিদায়। এই কথাখিনি আমি জানো। ইয়াত মধ্য অসম বা নামনিৰ ফালে প্ৰায় আদৰণি আৰু উজনিৰ ফালে বিদায়, বহু ঠাইত বিদায় বেছি হয়। গতিকে আৰু জনগোষ্ঠীয় বিহু, তেওঁলোকৰ বিহু মৰাণ বা মটকসকলৰ বিহু কিছু পলমকৈ অনুষ্ঠিত হয়, সোণোৱাল কছাৰীসকলৰ বিহু কিছু পলমকৈ অনুষ্ঠিত হয়। গতিকে এই লোকাচাৰখিনিও আছে, এইখিনিও পিছুৱাব। গতিকে বিপদ কিন্তু ক্ৰমাৎ যেন আৰু বাঢ়িব যেন আমাৰ এটা অনুমান হৈছে। গতিকে আপোনালোকৰ ফালৰ পৰা স্পষ্ট নিৰ্দেশনা বা প্ৰশাসনৰ সহযোগিতাত আপোনালোকে কিছু নতুন ইয়াত সংশোধনী ঘটোৱাৰ পৰিকল্পনা আছে নেকি? নিশ্চয়, এইটো দেখিছোঁ যে মানুহে যদি যিটো আমি অলৰেডি আহ্বান জনাইছোঁ বিভিন্ন কাগজে পত্ৰই বা SOPৰ দৰে, যদি মানুহে যদি এইটো পৰীক্ষণ নকৰে তেতিয়াহ'লে এইটো প্ৰশাসনৰ জৰিয়তে এইটো এটা মানে ফ'ৰ্চ কৰাবই লাগিব যাতে ইমপ্লিমেণ্টেশ্যনটো সম্পূৰ্ণ হয়। নহ'লে এইটো তেতিয়াহ'লে বেমাৰটো বাঢ়ি গৈ আকৌ মহামাৰীৰ যিটো ৰূপ, আচল ৰূপটো আমি দেখিবলৈ পাম। গতিকে আমি এতিয়া মই সকলোকে মই কাটৰ অনুগ্ৰহ কৰিছোঁ যাতে এটলিষ্ট, কাৰণ আপোনালোকে জানে যে এই বেমাৰৰ কোনো চিকিৎসা নাই আচলতে। কোভিড চিকিৎসা এইটো ভাইৰেল ডিজিজৰ, যদিও আমি ৰেমডেচিভিৰ বা অন্য ধৰণৰ দৰৱৰ কথা কৈ থাকোঁ, কোনো প্ৰুভেন ভেলু নাই আজিলৈকে। একমাত্ৰ হৈছে ইয়াক কেনেকৈ ইয়াৰ পৰা হাত সাৰি থাকিব পাৰি। আৰু ভেকচিনেশ্যনটো হয়, ভেকচিনেশ্যনে আমাক তেতিয়া প্ৰটেকশ্যন দিব, কিন্তু তাৰ আগতে আমি এই 3টা উপায় মাত্ৰ মানিব লাগে। ভেৰি চিম্পল, যিটো মাস্ক পৰিধান কৰা হওক বা ছ'চিয়েল ডিষ্টেঞ্চিং। আপোনালোকে বিহু নাচাবলৈ কোৱা নাই? আমি কোৱা নাই, নাযাবলৈও কোৱা নাই, আমি কেতিয়াও কোৱা নাই যে বিহু নাচাব বা বিহু পালন নকৰিব। খালি এইখিনি 3টা মাত্ৰ, এইখিনি মাস্কখন পৰিধান কৰক আৰু অকণ ডিষ্টেঞ্চ মেইনটেইন কৰক বিহু সময়ত, আৰু হাতত যদি পাৰে চেনিটাইজাৰো অকণ লৈ পেলাই। মই আপোনাক সুধিব নালাগে যদিও সুধিছোঁ, কাৰণ আপোনালোকক ৰাজনীতিৰ আওতালৈ অনাটো উচিত নহয়। ৰাজনীতিৰ আপোনালোকে আমোলাসকলে এই প্ৰভাৱটোৰ পৰা আপোনালোক আঁতৰত থাকে, কিন্তু আপোনালোকে সেই সময়ত যদি সেইখিনি আজি যেনেকৈ জনতাক আহ্বান জনাইছে, ৰাজনীতিক বা ৰেলী আপোনালোকে যদি আহ্বান জনাব পাৰিলেহেঁতেন কথাটো বেলেগ হ'লহেঁতেন। ক'ত আপোনালোকৰ তাত সমস্যা ৰৈ গ'ল? মই সুধিব নালাগে যদিও আপোনাক সুধিছোঁ, ক'ত সমস্যাটো ৰৈ গৈছে? উত্তৰ আচলতে কথাটো এনেকুৱা ধৰণৰ, যেতিয়া মানে জানুৱাৰী মানৰ পৰা আমাৰ অকণ কেছ কমিছিলে, আমি দেখিছিলোঁ। ইভেন আমি কিছুমান বস্তু পাতিছিলোঁ যে আমাৰ কেছ কমিলে, আৰু ভাৰতবৰ্ষৰ অন্য জেগাতো তেতিয়া খুব এটা বেছি নাছিলে, অসমতো প্ৰায় নাছিলে, বহুত কমি গৈছিলে। আমি অলপ সকাহ পাইছিলোঁ, কিন্তু আমি ভবা নাছিলোঁ যে এইটো একেবাৰে নাইকিয়া হৈ যাব। কাৰণ এইটো আমি জানো, এইটো আমি ক'ভিডৰ লগত জীয়াই থাকিব লাগিব বুলি আমি বহুত দিন আগতে কৈ আছোঁ, কিন্তু ভবা নাছিলোঁ যে আকৌ এনেকুৱা এটা লহৰ এটা আহিব। কিন্তু সেইটো জাষ্ট ইলেকশ্যনৰ পিছতহে দেখিলোঁ। মানে আমাৰ ইয়াৰ অসমত লাষ্ট পেচেণ্ট আছিলে আমাৰ 2টা। আমাৰ এসপ্তাহমান ICUত পেচেণ্ট নিলেই আছিলে। সকলোৱে আমি ভাবিছিলোঁ, ভাবি লৈছিলে যে আমি নাই, ডাক্তৰবিলাকৰ তাত কাম ওলাই গৈছিলে ক'ভিড। আমি PPE কিট আপোনাৰ ঘণ্টাৰ পিছত ঘণ্টা ধৰি পৰিধান কৰি থকা, এই ধৰণৰ পৰিৱেশ, গ্লভছ পৰিধান কৰি থকা, উশাহ নিশাহ নোপোৱা, জানুৱাৰী 26 তাৰিখে মোৰ জেঠাই শ্ৰাদ্ধ বেলতলাত বসন্ত হাজৰিকাক লগ পাইছোঁ। বসন্ত দাই তেতিয়া কৈছে মোৰ ভাল লাগিছে, আৰু সকলোৰে ভাল লাগিছে যে প্ৰায় নোহোৱাৰ নিচিনা হ'ল। তাৰপিছত দ্বিতীয় এতিয়া এনেকুৱা এটা পৰিস্থিতি আমি ক'ব লগা হৈছে যে বিহুক বিহলৈ ৰূপান্তৰিত নকৰিবলগীয়া হৈছে, কৰোনা বিদায় দিব লাগে। আমি এতিয়া বহাগী বিদায়ৰ সময় হয়তো যদি দৰকাৰ হয় আমি সেইটো স্থগিত কৰিব লাগিব। নিশ্চয় নিশ্চয়, আমি সেই ক্ষেত্ৰত সাৱধান হ'বই লাগিব, তাত কোনো সন্দেহ নাই। মই সময় যিহেতু প্ৰায় শেষ হৈছে, পাৰ্থ সংযুক্ত হৈ আছে নেকি? পাৰ্থৰ সৈতে আমি গম পাইছোঁ যে আছুৰ সাধাৰণ সম্পাদকগৰাকী আছে। গতিকে আছুৰ সাধাৰণ সম্পাদক বুলিলে এটা সংগঠনৰ নেতৃত্ব বহন কৰা এজন যুৱক, এজন ব্যক্তি। গতিকে পাৰ্থ, পোনপটীয়াকৈ আমি তেখেতৰ কাষলৈ আহিছোঁ, আৰু কথা হৈছে যে সমালোচনা হ'বই, তেওঁলোকেও কৰিছে, চৰকাৰক কৰিছে, কিন্তু কথা হ'ল যে বিহু পাতিব লাগিব আমি একে সময়তে, কিন্তু তেওঁলোকৰ কথা শুনে।
তেওঁলোকৰ সদস্যসকলে শুনে, তেওঁলোকৰ বিষয়ববীয়াসকলে শুনে, আৰু ৰাইজেও তেওঁলোকৰ মৰম কৰে কাৰণেই তেওঁলোক আজি আছুৰ সাধাৰণ সম্পাদক বা কোনোবা এগৰাকী সভাপতি। এতিয়া কথা হ'ল এই সন্ধিক্ষণত আন কোনো কথা নকৈ তেওঁলোকৰ ফালৰ পৰা এই আহ্বানটো যাব নোৱাৰে নেকি যে মাস্ক পৰিধান কৰক, চেনিটাইজাৰ ব্যৱহাৰ কৰক? সেই কথাটো আপুনি যদি তেখেতক কয় আৰু তেখেতে যদি তেনেধৰণৰ এটা আহ্বান আজিৰ অনুষ্ঠানৰ মাজত কৰে, নিশ্চয় পৰৱৰ্তী অনুষ্ঠানসমূহো ভাল হ'ব তেওঁলোকৰ। পোৱা নাই আমি অনুষ্ঠান সামৰিবৰ হৈছে। যি কি নহওক আমি পৰৱৰ্তী সময়ত পাৰ্থৰ জৰিয়তে আমি যিহেতু আছুৰ সাধাৰণ সম্পাদকগৰাকী আছে, তেখেতৰ সেই বাৰ্তাটো দিবলৈ যত্ন কৰিম আমাৰ দৰ্শকসকললৈ। কিন্তু কথা হ'ল যে মই আজি আপোনালোকে আধা 30 ছেকেণ্ড সময় হ'ব। মই আছু আপুনি আৰু বিহুৰ কথা উলিয়াইছে কাৰণে এটা কথা কওঁ, পৰহি দিনা 14 তাৰিখে আছুৰ বিহু হৈছিল। এটা আশাপ্ৰদ বতৰাও যাব লাগে দেই, নিশ্চয় যাব লাগে। সেইকাৰণে মই সেইদিনা দেখি ভাল লাগিল যে ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্য, দীপাংকৰ নাথ, শংকৰজ্যোতি বৰুৱা আৰু বহু সংখ্যক, সকলোৱে বুলি নকওঁ, তেওঁলোকে মাস্ক পৰিধান কৰিছে। আৰু সাংবাদিকসকলৰ ভিতৰত মই দেখিলোঁ জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰ, তেওঁ কৰিছে, আৰু আমাৰ অসমৰ জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মাই মাস্ক পৰিধান কৰিছে। কিন্তু আটাইতকৈ আশাপ্ৰদ কথা হ'ল গৌতম শৰ্মাৰ ল'ৰাক আপুনি জানে, খুব প্ৰতিশ্ৰুতি সম্পন্ন গায়ক শিল্পী ৰাহুল গৌতম শৰ্মা, ৰাহুলে দুখনকৈ মাস্ক পিন্ধি আছে। মই আহি সেইটো কথা ঘৰতো মোৰ ল'ৰাকো কৈছোঁ যে দেউতাকে এখন, কিন্তু আমি নতুন প্ৰজন্মক দুখ দিওঁ, ৰাহুল গৌতমে দুখন মাস্ক পিন্ধি আছে। তেনেধৰণৰ কথাবোৰো কিন্তু এছামৰ মাজত সজাগতা আহিছে, সেইটোকে এতিয়া আমি বহলাই দিব পাৰিব লাগে। ঠিক আছে, মই যিহেতু অনুষ্ঠান সামৰিব লাগিব, আজি আপোনালোক ইয়াত উপস্থিত থকাৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আপোনাৰ দেৱী ডাঙৰীয়ানী, মই আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। বৰ্মন ডাঙৰীয়া, আপোনাক হাজৰিকা ডাঙৰীয়া, লগতে ময়ূৰবৰা ডাঙৰীয়া, আৰু আমাৰ সৈতে যিসকল আমাৰ সাংবাদিক সতীৰ্থ সহযোগিতা আগবঢ়ালে তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। মুঠৰ ওপৰত কথাটো হ'ল যে আজিৰ তাৰিখত হয় আমাৰ পৰিস্থিতি চাই ক'বলগীয়া হৈছে লকডাউন কোনেও নিবিচাৰে। এগৰাকী আমাৰ সদাশয় দৰ্শকে কৈছে যে লকডাউন কোনেও নিবিচাৰে। সেই পৰিৱেশ পৰিস্থিতিৰ মাজলৈ ঘূৰি যাবলৈ কাৰো ইচ্ছা নাই, আৰু আমিও মনত পেলাব নোখোজোঁ। বা আজিৰ তাৰিখত আমি যিবোৰ দেখি আছোঁ যে শ্মশানত গৈ টোকেন লৈ 8 ঘণ্টা 9 ঘণ্টা 10 ঘণ্টা এটা শৱদাহ কৰিবৰ কাৰণে অপেক্ষা কৰাৰ সেই দিন, সেই পৰিৱেশ, ট্ৰাকে ট্ৰাকে শৱদাহ কৰিবলৈ নিয়াৰ সেই ঘটনা আজি দুদিন পূৰ্বে ৰাঞ্চিত সংঘটিত হৈছে, আপোনালোকে জানে। কিন্তু আজিৰ তাৰিখত সেই পৰিৱেশটো আমি ঘূৰাই নিবিচাৰোঁ। অসমে নিবিচাৰে, ভাৰতে নিবিচাৰে। বাকী ৰাজ্যত যি ধৰণৰ কঠোৰভাৱে তেওঁলোকে সপ্তাহৰ অন্তত 2টা দিন তেওঁলোকে লকডাউন কৰিছে, আৰু পৰীক্ষা ইত্যাদি CBSE বাতিল কৰিছে, ICSE বাতিল কৰিছে, সেৱা বা আমি সেৱাৰ অধীনত যি হাইস্কুল শিক্ষান্ত বা তাৰ পৰৱৰ্তী সময়ত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা, এই পৰীক্ষাকেইটা সময়মতে অনুষ্ঠিত হ'বনে তাক লৈ শংকা ঘনীভূত হৈছে, যাৰ উত্তৰ কিন্তু আমাৰ ওচৰত নাই। এই উত্তৰ আছে চৰকাৰৰ ওচৰত, আৰু এই উত্তৰ যদিহে যোগাত্মকভাৱে পাবলৈ হয় আপোনালোকৰ চিন্তাধাৰা যোগাত্মক হ'ব লাগিব। একেখিনি কথাকে শ্ৰৱণ কৰি থাকিলে নহ'ব যে কি কৰি গ'ল, কোনে কি কৰিলে, কি কৰা নাই, সেইটো কথাৰ ওপৰত এতিয়া আৰু ভৱিষ্যত নিৰূপণ নহয়। ভৱিষ্যত আৰু সুস্থ এখন ৰাজ্য নিৰূপণ হ'ব তেতিয়া যেতিয়া আপুনি মই সজাগ হ'ম, মাস্ক পৰিধান কৰিম, চেনিটাইজাৰ ব্যৱহাৰ কৰিম, আৰু হাতে বজাৰে যাওঁতে সেই ধৰণে সামাজিক দূৰত্ব বৰ্তাই ৰাখিম। তেতিয়াহে আমি এই পৰীক্ষা সময়মতে অনুষ্ঠিত কৰিব পাৰিম, বিহু আকৌ ভালদৰে আমি পালন কৰিব পাৰিম, বিভিন্ন ধৰণৰ অনুষ্ঠান অনাগত সময়ত আহি আছে সেইখিনিও আমি উপভোগ কৰিব পাৰিম। কিন্তু কথা হ'ল যে দেহা থাকিলেহে বেহা, আপুনি মই সুস্থ হৈ থাকিব লাগিব। আৰু সুস্থ হৈ থকাৰ কাৰণে বৰ্মন ডাঙৰীয়া কোৱাৰ দৰে, হাজৰিকা ডাঙৰীয়া কোৱাৰ দৰে, বা ময়ূৰবৰা ডাঙৰীয়া বা আপোনাৰ দেৱী ডাঙৰীয়ানীয়ে কোৱাৰ দৰে 3টা কথা মানি চলিব লাগে। মাস্কখন পৰিধান কৰিবই লাগিব। 2 নম্বৰ কথা হ'ল চেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগিব, অন্যথা হাত পখালি থাকিব লাগিব। 3 নম্বৰ কথা হ'ল যে সামাজিক দূৰত্ব বৰ্তাই ৰাখিব লাগিব, আৰু ভিৰ থকা এলেকা পৰিহাৰ কৰি থকাটোৱেই আজিৰ তাৰিখত মংগলজনক। এইখিনি আপোনালোকৰ বাবে এৰিলোঁ, বিচাৰ আপোনালোকে কৰিব, চিন্তা আপোনালোকে কৰিব। আৰু আজিৰ পৰ্যবেক্ষণ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।